ভাগৰ ভ্ৰমণ কাৰ্যসূচীত সকলোৱে গোটেই ৰাস্তাটো আবদ্ধ নকৰি দুটা লাইন হৈ যাতে বাকী যাত্ৰীসকলক অসুবিধাত নেপেলায় तो चलिए शुरू करते हैं। गुड मॉर्निंग गाइस। तो बहुत दिन भिडिओ चिडिओ दिया ना और ब्लॉग कराओ ये दिसिलो भाविलो बहुत दिन ब्लॉग এটা দিছো আৰু আজি ভাবিলো আমাৰ নামঘৰত খুবই ভাল এটা পবিত্ৰ অনুষ্ঠান এটা আছে তো আপোনালোক সকলোকে দেখাম তো গাইস ব্ৰাশ কৰা নাছিলো খুবই জাস্ট ব্লগটো ষ্টাৰ্ট কৰিছিলো এটা ব্ৰাশ কৰি লৈছো ৰাতিপুৱা হেৰি কেলে লৈছে দাওবিলাক আৰু ৰাস্তা ঘাটবিলাক চাফা হৈছে কিয় চাফা হৈছে সকলো জনাই আছো আপোনাক দেখাই আছো তো চাইছে পুৰা ৰাস্তা ঘাট পুৰা ধুনীয়াকৈ কালি পৰহি বা কাম লাগি থকা হৈছে এইফালে পুৰা ৰাস্তা ঘাট পুৰা ৰাস্তাত থকা কিনাৰ জংঘল চংঘল চব কটা হ'ল ৰাস্তাবিলাকো ৰাতিপুৱা সাৰি দিয়া হৈছে তো কিয় কি কেনেকৈ হৈ আছে তো আপোনালোকক দেখাই আছো খুবেই পবিত্ৰ এটা অনুষ্ঠান হৈ আছে আমাৰ গাঁৱতে তো গাইজ ফাইনেলি হৈ গৈছে এইফালে মোৰ কলপুলি ৰোৱা তো চাউলে পাইছে এইফালে কলপুলি ৰুই ৰেডি হৈ গ'ল এইফালে আমাৰ আৰু খুৰী আহি আছে এইফালে ইয়াতে চাকি দিব মানে মোৰ অৱস্থা পাতি নাই এতিয়া গা ধুবলৈ লাগে কাম ৰাতিপুৱাৰ পৰা লাগি আছোঁ তো গাইজ মানে আমাৰ আজি গাঁৱত মানে ভাগৱত ভ্ৰমণ অনুষ্ঠান আছে কাৰ্যসূচী 3 দিনীয়া পাতিছে আৰু লগতে মানে ভাওনাও হ'ব তো ৰাতিপুৱা এটা শুই উঠি কাম বন কৰিলোঁ আৰু এতিয়া ডাইৰেক্ট মানে ভাগৱত ভ্ৰমণত জেগাত গৈ আছোঁ তো গা চা ধুই ব'লক এতিয়া তো গাইজ ফাইনেলি এইফালে চাবলৈ পাইছে ওলাই ৰেডি হৈ গ'লোঁ এতিয়া ভাগৱত ভ্ৰমণ আৰম্ভ হ'বই আৰু এনাউন্সমেণ্ট চলি আছে তো এতিয়া ব'লক আমাৰ নামঘৰলৈ বুলি গৈ থাকোঁ ব'লক তো কেনেকুৱা লাগিছে কমেণ্ট কৰি দিব গাইজ লুকটো এয়া চাব পাইছে ধুতি পাইজামা গামোচা চব পিন্ধি লৈছোঁ কমেণ্ট এটা জনাই দিব হা তো গাইজ ফাইনেলি আহি পাই গৈছোঁ নামঘৰত তো চাবলৈ পাইছে এইফালে আমাৰ নামঘৰটো এইফালে ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব এতিয়া ইয়াত কাৰ্যসূচী চলি আছে এতিয়া ব'লক দেখাই আছোঁ আপোনালোকক ধন্যবাদ খাওনত মনোজ ভাই খাওনত সঞ্জুক নাই দেখা তো গাইজ বাকী কাৰ্যসূচী পতাকা উত্তোলন আৰু এইফালে চাবছে স্মৃতি তৰ্পণ আৰু এইফালে আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি তো গাইজ আজিৰ পবিত্ৰ মুহূৰ্তত মই পোনপ্ৰথমে জুবিনদাক ধূপ ধূনা দি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু য'তে আছে জুবিনদা ভালে কুশলে থাকক আৰু আমাৰ মাজত অমৰ হৈ থাকক আৰু আমাক সকলোকে লাগে যে জুবিনদা আচলতে হৈছিলে কি এই উত্তৰ এতিয়া আমি পোৱা নাই আমাক লাগে 2000 years later তো গাইস এতিয়া ভাগৱত ভ্ৰমণৰ কাৰণে ষ্টেচনৰ উৰুলি দিয়া হৈছে ভাগৱত উলিয়াব এতিয়া এইফালে আমাৰ ভাইলোকে জুবিনদাক স্মৰণ কৰি আছে এইফালে চাব পাইছে শ্ৰদ্ধাঞ্জলি জনাই আছে ভাগৰ ভ্ৰমণ কাৰ্যসূচীত সকলোৱে গোটেই ৰাস্তাটো আবদ্ধ নকৰি দুটা লাইন হৈ যাতে বাকী যাত্ৰীসকলক অসুবিধাত নেপেলায় তাৰ কাৰণে আমি আপোনালোকলৈ বিনম্ৰভাৱে গুহাৰি জনাইছোঁ
তো গাইছ এতিয়া ভাগৱত ভ্ৰমণ কৰি আহি ইয়াতে এতিয়া ভাগৱত স্থাপন কৰিলে চাবলৈ পাইছে সকলো আয়োজন কৰা হৈছে আমাৰ নামঘৰত তিনিদিনীয়া বৰ্ণাঢ্য ভাগৱত ব্যাখ্যান অনুষ্ঠানৰ আপোনালোকে চাই থকা ভিডিঅ'টো প্ৰথম দিনৰ কণ্টিনিউ আপোনালোকক দেখাই থাকিম কাৰ্যসূচীৰ অংশ হিচাপে আজি কাৰ্যসূচী এতিয়া বৰ্তমান চলি থাকিব আৰু আপোনালোকক দেখাই থাকিম তো আমাৰ ভাগৱত ভ্ৰমণ কিয় কৰা হৈছে বিশেষকৈ জনাম আৰু নেক্সট এটা ভিডিঅ'ত তো এতিয়াও পাৰ্ট 1 কৰিম আৰু বেছি দীঘলীয়া ভিডিঅ' নকৰোঁ কাৰণ বহুত দীঘল হৈ যাব এই ভিডিঅ'টোত লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ভিডিঅ'টো ভাবিছোঁ ইয়াতে সামৰণি মাৰোঁ আজিলৈ বাই বাই জয় অসম